ওম নমঃ শিৱায় পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ। ইয়াৰ আগৰ ভিডিঅ'সমূহত মই আপোনালোকলৈ এৰ পৰা জেডলৈ যিসমূহ এলফাবেট আছে ইংৰাজী, সেই এলফাবেট আপোনাৰ নামৰ প্ৰথম যোনটো এলফাবেট আছে, যেনেকৈ মোৰ নাম আকাশ আৰু মোৰ প্ৰথম আখৰৰ প্ৰথম এলফাবেটটো হৈছে এ। গতিকে এই সংকলনটোৰ আজি চি আখৰৰ মানুহৰ ওপৰত বা মানুহৰ বিষয়ে আমি কথা পাতিম। আপোনাক এই ভিডিঅ'টোত সেইখিনি সকলো জনাম, এনেকুৱা 20টা কথা বা এনেকুৱা বহুত কথা জনাম যিখিনি হয়তো আপুনি চি মানুহৰ ব্যক্তিৰ বিষয়ে নাজানে, বা আপোনাৰ নাম যদি চি আখৰে আৰম্ভ হৈছে বা চি এলফাবেটেৰে আৰম্ভ হৈছে হয়তো আপুনিও নাজানে। গতিকে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু কিছুমান আপোনাৰ দুৰ্বলতা আছে, সেই দুৰ্বলতাখিনি বা বেয়া গুণখিনি আপুনি কেনেকৈ শুধৰণ কৰিব পাৰিব সেইখিনি বিষয়ে আমি এই ভিডিঅ'টোত আজি কথা পাতিম। এই ভিডিঅ'টোত আপোনালোকে চি আখৰৰ মানুহৰ আচাৰ বিচাৰ ব্যৱহাৰ স্বভাৱ, শুভ দিন কি, শুভ ৰং কি, শুভ সংখ্যা কি, লগতে কোনটো বছৰত তেওঁলোকৰ বিবাহৰ বয়স হিচাপে জ্যোতিষশাস্ত্ৰ বৰ্ণমালা অনুসৰি কোৱা হৈছে, বা কোনটো বয়সত তেওঁলোকৰ বিয়া হ'ব, লগতে কেৰিয়াৰৰ ক্ষেত্ৰত জীৱনত চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে কোনটো বয়সত এক সফলতা লাভ কৰিব সেই বিষয়েও এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। লগতে কি বিষয়ত তেওঁলোকে যদি চেষ্টা কৰে বা কষ্ট কৰে তেন্তে হ'লে অতি সুফল বা সফলতা দেখিবলৈ পাব, সেই বিষয়ে এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে যদি আপোনাৰ নাম এ বা বিৰে আৰম্ভ হৈছে তেন্তে হ'লে আপোনালোকৰ ভিডিঅ' দিয়া আছে মোৰ চেনেলত, আপোনালোকে গৈ সেই ভিডিঅ'সমূহ চাই ল'ব পাৰে। মোৰ চেনেলত এটা প্লে'লিষ্ট বনাই থৈছোঁ এৰ পৰা জেডলৈ মানুহসকল কেনেকুৱা প্ৰকৃতিৰ হয় বুলি, সেইটো প্লে'লিষ্ট আপোনালোকে চাবলৈ প্ৰত্যেকটো আখৰ পাই যাব। গতিকে আজি আপোনালোকক জনাম চি। আৰু যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব, চেনেলটো যদি চাই আছে ছাবস্ক্ৰাইব কৰি থ'ব, আৰু কমেণ্ট বক্সত জনাব আপোনাৰ মিলিছেনে নাই মিলা, লগতে আপোনাৰ নামটো কি, আৰু এবাৰ ওম নমঃ শিৱায় বুলি লগতে নিশ্চয়কৈ লিখি দিব। যিসকল ব্যক্তিৰ নাম চিৰে আৰম্ভ হৈছে তেওঁলোকে যি কাৰ্যতে মনোনিৱেশ কৰে সেই কৰ্মতে সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। এওঁলোকৰ ব্যক্তিত্ব বহু আকৰ্ষণীয় হয়। ঈশ্বৰৰ দ্বাৰা প্ৰাপ্ত হোৱা আকৰ্ষণীয় ব্যক্তিত্বক সজাই পৰাই সুন্দৰকৈ উজ্বলাই ৰখাত এওঁলোকে পূৰ্ণ সফলতা লাভ কৰে। এওঁলোক ভাগ্যশালী হয় আৰু ভাগ্যই এওঁলোকৰ লগ দিয়ে। এওঁলোক ভাৱনাশীল আৱেগিক স্বভাৱৰ হোৱা দেখিবলৈ পোৱা যায়। আনৰ দুৰ্দশা এওঁলোকে কোনো কাৰণতে কোনো প্ৰকাৰে চাব নোৱাৰে। এওঁলোকৰ মনটো বহুতে বেছি দয়ালু প্ৰকৃতিৰ হয়। এওঁলোকে নিজৰ পৰিয়ালৰ সমস্যাৰ সময়ত পৰিয়ালৰ লগত সদায় থিয় দিবলৈ চেষ্টা কৰে, সদায় থিয় হৈ থাকে। এওঁলোকৰ মগজু বহু ক্ৰিয়াশীল আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ততে কোনো কাৰ্যত লিপ্ত হোৱা দেখিবলৈ পোৱা যায়, আৰু প্ৰায়বোৰ কাৰ্যত তেওঁলোকে সফলতাও লাভ কৰে। সকলো কাম সকলো কাৰ্য এওঁলোকে শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিব বিচাৰে। এওঁলোক ৰহস্যবাদী হোৱাৰ লগতে ধৈৰ্যশীল প্ৰকৃতিৰো হয়। যিকোনো পৰিস্থিতিক এওঁলোকে মত্তা বা তেওঁলোকৰ বুদ্ধি বা মগজুৰে চম্ভালিবলৈ সক্ষম হয়। এওঁলোকে আনে কৰা উপকাৰ কেতিয়াও নাপাহৰে আৰু সময়ত সেই উপকাৰ পূৰ্ণতাৰে পৰিশোধ কৰে। এওঁলোকে কোনো পৰিস্থিতিতেই আনৰ সন্মুখত নিজৰ খং প্ৰকাশ নকৰে। সামাজিক কাৰ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে এওঁলোকে আগবাঢ়ি বা অংশগ্ৰহণ কৰিবলৈ দেখা পোৱা যায়। সামাজিক কাৰ্যত বেছিকৈ লিপ্ত হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে আনক কেতিয়াও দুখ দিব নিবিচাৰে। এওঁলোকে নিজৰ সৎগুণৰ জৰিয়তে সৎগুণৰ দ্বাৰা মধুৰ ব্যৱহাৰ কৰা বা ব্যৱহাৰ সমাজত কৰে, লগতে পৰিয়ালত নিজৰ এক বিশেষ পৰিচয় বা বিশেষ ব্যক্তিত্ব সমাজ আৰু পৰিয়ালৰ মাজত গঢ় দিবলৈ চেষ্টা কৰে, আৰু মানুহে তেওঁলোকক বিশেষ ভাল এজন ব্যক্তি হিচাপে পৰিগণিত কৰে। এওঁলোকৰ আৰ্থিক সমস্যা কম পৰিমাণে হোৱাৰ দেখিবলৈ পোৱা যায়, অৰ্থাৎ বেলেগতকৈ কম দেখিবলৈ পাব আপোনাৰ আৰ্থিক সমস্যা। আৰু যদি আপোনাৰ নাম চিৰে আৰম্ভ হৈছে তেন্তে হ'লে আপোনাৰ শব্দৰ ভাণ্ডাৰৰ দ্বাৰা বা আপোনাৰ কথা বতৰাৰ জৰিয়তে, সুন্দৰ কথাৰ জৰিয়তে মানুহৰ গুণ বা মানুহৰ আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আপোনালোক সক্ষম হয়, আৰু আপোনালোকৰ কথা বা তত্ত্বগধুৰ যি শব্দৰ ভাণ্ডাৰ আছে সেইটোৰ জৰিয়তে মানুহে আপোনাক লৈ পেলাই গৌৰৱান্বিত অনুভৱ কৰে। এওঁলোকৰ
কোনো ক্ষেত্ৰতে তৰ্ক কৰিব পৰা ক্ষমতা অধিক হোৱা দেখা যায়। যদি যুক্তিত লাগে সেই যুক্তিত তেওঁলোকে বহু পৰিমাণে তৰ্ক কৰিব পাৰে আৰু সেই যুক্তিটো তেওঁলোকে দৰ্শাইহে সেই কামটো বা যুক্তিটো এৰি দিয়ে। এওঁলোক সাধাৰণ ব্যক্তিত্বৰ দৰে দেখা যায় যদিও নিজৰ কৰ্মদক্ষতাৰ বলত পৰিচিত লোকক সময়ে সময়ে আচৰিত কৰি তোলে। অৰ্থাৎ এওঁলোকৰ গুণ বা ক্ষমতা বহুতে বেছি, যিটো মানুহে গম নাপায়, সময়ে সময়ে আচৰিত হয় দেখি। ঘূৰা ফুৰা কৰা, উন্নত মানৰ খাদ্য খোৱা, ভাল পোছাক পৰিধান কৰা আদি এওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংগ হৈ পৰা দেখিবলৈ পোৱা যায়। হিংসা কপটতা এওঁলোকে কেতিয়াও ভাল নাপায়। এওঁলোকে যাৰে লগত ভাল সম্পৰ্ক গঢ়ি তোলে তেওঁলোকৰ কাৰণে যিকোনো পৰ্যায়লৈকে যাব পৰা ক্ষমতা এওঁলোকে ৰাখে। এওঁলোকৰ মৰ্যাদাৰ ওপৰত আঁচোৰ পৰিলে এওঁলোক অতিষ্ঠ হৈ পৰে। অন্য ব্যক্তিৰ দ্বাৰা কোনো অপকাৰ্য ঘটিলে ইমান তৎক্ষণাত এওঁলোক ক্ষোভিত হৈ পৰে যে সন্মুখৰ লোকে টলকিবই নোৱাৰে যে কি কৰিলে, কিয় খং কৰিলে। অৰ্থাৎ দুৰ্নীতি, অন্যায়, বেবেচাৰী তেওঁক কেতিয়াও সহ্য নকৰে। এওঁলোকে ভাগ্যতকৈ অধিক নিজৰ কৰ্মত বিশ্বাস কৰে আৰু নিজৰ কৰ্মদক্ষতাৰ বলত জীৱনত সফলতা লাভ কৰে। চি আখৰে আৰম্ভ হোৱা লোকসকলৰ কিছুমান দুৰ্বলতাও আছে। যিহেতু মই প্ৰথমতে কৈছিলোঁ, এওঁলোকে পেটত কোনো কথা ৰাখিব নোৱাৰে। অৰ্থাৎ যদি কিবা ছিক্ৰেট থাকে বা কিবা কথা কাৰোবাক নকওঁ বুলি ভাবে, হয়তো বেছি সময়লৈ সেয়া তেওঁলোকে ৰখাই থ'ব নোৱাৰে। এওঁলোকে জীৱনৰ কোনো পৰ্যায়ত আহি এনে কিছুমান কাম কৰি পেলায় যাৰ ফলত এওঁলোকে আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। এওঁলোকে কৰ্মক্ষেত্ৰৰ বাবে সময়ে সময়ে মানসিক অশান্তিত ভোগে। এওঁলোকে কোনো কাৰ্য আৰম্ভ কৰোঁতে একাগ্ৰতাৰে কৰে আৰু যদি সেই কাৰ্যত সুখ লাভ নকৰে বা সফল নহয় তেন্তে সেই কাৰ্যক জীৱনৰ পৰা আঁতৰাই পঠায়। এওঁলোক মনৰ পৰা অস্থিৰ হোৱা দেখিবলৈ পোৱা যায়, যাৰ ফলত সময়ে সময়ে এওঁলোকৰ বিচাৰত বা এওঁলোকৰ ধাৰণাত কিছুমান পৰিৱৰ্তন আহি পৰে। এওঁলোক বিশেষকৈ ডাক্তৰ, লেখক, চিত্ৰকৰ, কম্পিউটাৰৰ বিশেষজ্ঞ শিক্ষক বা জ্যোতিষ বা এনেকুৱা ধৰণৰ যিকোনো ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ বা সফলতা লাভ কৰে বিশেষকৈ। আৰু যদি আপুনি এইকেইটা বিষয়ত কোনোবা এটাত চেষ্টা কৰে হয়তো সোনকালে সফলতা দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে যাক পচন্দ কৰে, যাক ভাল পায়, এওঁলোকে সেই ব্যক্তিজনৰ সদায় কাষতেই থাকে। এওঁলোকে যাক পচন্দ কৰে তেওঁক কেনেধৰণে সুখী কৰিব পাৰি তাৰ সম্পূৰ্ণ জ্ঞান বা সম্পূৰ্ণ ধ্যান তেওঁলোকে ৰাখে। এওঁলোকৰ বৈবাহিক জীৱন বহু সুখদায়ক হয়। এতিয়া জানো আহক যে চি আখৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ শুভ সংখ্যা কি। 2, 4, 6, 8 এইকেইটা হৈছে শুভ সংখ্যা। শুভ ৰং হৈছে বগা, সেউজীয়া আৰু হালধীয়া। শুভ দিন বা বাৰ হৈছে সোমবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ। এওঁলোকৰ বিবাহৰ বয়স অৰ্থাৎ কোনটো বয়সত তেওঁলোকৰ বিবাহ হোৱাৰ সম্ভাৱনা খুবেই প্ৰবল থাকে, সেই বয়সকেইটা হৈছে 26, 28, 29 আৰু 31। এতিয়া এওঁলোকৰ সৰ্বশ্ৰেষ্ঠ আৰু ভাগ্য উন্নতিৰ বয়স বা বৰ্ষ কোনটো বৰ্ষত তেওঁলোকে খুবেই বেছি ভাল সমস্যা অৰ্থাৎ জীৱনত ভাল সৰ্বশ্ৰেষ্ঠ কিবা এটা দেখিবলৈ পায়। এইটো আপোনাৰ বয়সৰ কথা কোৱা হৈছে। ইয়াত চন বা সেই বৰ্ষ সেইটো বছৰৰ কথা কোৱা হোৱা নাই, এইটো আপোনাৰ বয়সৰ লগত কোৱা হৈছে। যেনেকৈ 24 বছৰ বয়সত, 22, 27, 31 আৰু 35 বছৰ বয়সত আপুনি আপোনাৰ কৰ্মৰ জৰিয়তে সফলতা দেখিবলৈ পাব। নহ'লে উল্লেখ যিকেইটা আমি বছৰৰ কথা ক'লোঁ, আপোনাৰ বয়সৰ কথা, সেই বয়সকেইটাত আপুনি যদি সৎ প্ৰয়োগ কৰে বা চেষ্টা কৰে নিশ্চয়কৈ এক ভাল প্ৰতিফলন আপুনি দেখিবলৈ পাব। গতিকে চি আখৰৰ ব্যক্তিসকলৰ বিষয়ে হয়তো আপুনি গম পালে। ইয়াৰ পিছত মই ডি আখৰৰ ব্যক্তিসকলৰ ওপৰত ভিডিঅ' লৈ আহিম আৰু ক্ৰমান্বয়ে জেডলৈকে যিমান এলফাবেট আছে চবৰে ওপৰত ভিডিঅ' লৈ আহিম। গতিকে আপোনাৰ যদি এতিয়ালৈকে নাম অহা নাইকিয়া, মোৰ চেনেল চাই থাকিব, ছাবস্ক্ৰাইব কৰি থ'ব। মই আহিবলগীয়া সময়ত আপোনালোকলৈ ভিডিঅ' দি থাকিম। তেতিয়ালৈকে ভালদৰে থাকক, সাৱধানেৰে থাকক আৰু জীৱনত ভাল ভাল কাম কৰি যাওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।